নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 11 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্ধাৰণ কৰি দিয়া 10 সেপ্টেম্বৰ ফ্লপ হল হিট হল সাংসদ গৌৰৱ গগৈয়ে কৰা নৃত্য হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে খৰপ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাই এতিয়া পদত্যাগ কৰিবনে আগতেও বহুবাৰ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰাৰ কথা কৈছিল কিন্তু তেওঁ নকৰিলে তেওঁৰ কথাৰ কোনো মূল্যই নাই তেওঁ নিজেই কয় যে মই হাজাৰবাৰ মিছা কথা ক'ব পাৰো যিজনে হাজাৰবাৰ মিছা কথা ক'ব পাৰে সেইজনৰ মুখৰ কি ভেলু আছে পৰৱৰ্তী খবৰ ক্ষুদ্ৰ জনতাৰ পৰা বাচিবলৈ পলায়ন কৰিছে নেপালৰ দুৰ্নীতিগ্ৰস্ত নেতাই সেনা বাহিনীয়ে এনেকৈ পলুৱাই লৈ গৈছে ৰাজনৈতিক নেতাক ঘৰৰ পৰা হেলিকপ্টাৰ যোগে দুৰ্নীতিগ্ৰস্ত নেতাক আকাশ মাৰ্গেৰে পলুৱাই লৈ গৈছে সেনাই চাৰিওফালে জনতাৰ ভিৰ দুৰ্নীতিগ্ৰস্ত নেতাই কপিছিল ঘৰৰ ভিতৰত আৰু সেনাই হেলিকপ্টাৰ লৈ ঘৰৰ পৰা আকাশ মাৰ্গেৰে বসুৱাৰ দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দুৰ্নীতিগ্ৰস্ত নেতাৰ বাবে সমগ্ৰ নেপাল জ্বলিছে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি গৃহমন্ত্ৰী সকলোৱে কৰিছে পদত্যাগ সমগ্ৰ নেপাল এতিয়া সেনাৰ দখলত আন এটা খবৰ নেপাল বাংলাদেশ শ্ৰীলংকাৰ পাছত এইবাৰ জ্বলিছে ফ্ৰান্স একাধিক মছজিদৰ সন্মুখত গাখৰি কটা মূৰ সস্তীয়া ফৰ্মুলা ব্যৱহাৰ ফ্ৰান্সতো সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টিৰ বাবে ৰাজনৈতিক মুনাফা আদায়ৰ কৌশল মছজিদৰ সন্মুখত গাখৰিৰ কটা মূৰ দুষ্কৃতিকাৰীয়ে থৈ আহিছে সস্তীয়া ফৰ্মুলা ব্যৱহাৰ কৰা হৈছে ফ্ৰান্সতো লাখ লাখ লোক ওলাই আহিছে ফ্ৰান্সত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ বিৰুদ্ধে নতুন প্ৰধানমন্ত্ৰীয়ে দায়িত্ব লোৱাৰ লগে লগে জ্বলিছে ফ্ৰান্স ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ আখুৱাহপূৰ্ণ বিত্তীয় নীতিৰ প্ৰতিবাদত নেপালৰ দৰেই গণবিক্ষোভৰ বিস্ফোৰণ ঘটিছে ফ্ৰান্সত এই পৰ্যন্ত 2 শতাধিক লোকক গ্ৰেপ্তাৰ কৰিছে নেপালৰ পাছতেই গণবিক্ষোভত উত্তাল হৈ পৰিছে সমগ্ৰ ফ্ৰান্স পৰৱৰ্তী খবৰ প্ৰতিবাদত অগ্নিগৰ্ভা নেপাল নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত 30 গৰাকীকৈ প্ৰতিবাদকাৰীৰ মৃত্যু হৈছে ডাঙৰ খবৰ জনাই আছো নেপালত সেনাৰ হাতত বৰ্তমানৰ নেপাল এই নেপালত প্ৰতিবাদকাৰীসকলৰ ওপৰত গুলীচালনা কৰা হৈছে নিৰাপত্তাৰক্ষীৰ গুলীত নেপালত এই পৰ্যন্ত 30 গৰাকীকৈ লোকৰ মৃত্যু হৈছে নেপাল এতিয়া সেনাৰ শাসনত নেপালত নাই গণতন্ত্ৰ নাই প্ৰধানমন্ত্ৰী নাই ৰাষ্ট্ৰপতি নাই গৃহমন্ত্ৰী বৰ্তমান সময়ত নেপালত অগ্নিগৰ্ভা পৰিস্থিতি নেপালৰ দুৰ্নীতিগ্ৰস্ত নেতা নেপালৰ ভ্ৰষ্টাচাৰৰ বাবে সমগ্ৰ নেপাল জ্বলিছে সমগ্ৰ নেপালৰ জনতাই ওলাই আহিছে চৰকাৰ বিৰোধী আন্দোলন কৰিবলৈ আৰু জনতাৰ ক্ষোভ দেখি দেশ এৰি পলাইছে ৰাষ্ট্ৰনেতা প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি গৃহমন্ত্ৰী এতিয়া নেপালত বহু ঠাইত লুটপাটৰ দৰে ঘটনাও সংঘটিত হৈছে আন এটা খবৰ গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কৰ লিংক এতিয়াই ৰাজহুৱা নকৰে তদন্ত প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ হাতত এছআইটিয়ে দাখিল কৰিছে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ প্ৰতিবেদন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 2025 চনৰ 17 ফেব্ৰুৱাৰীত অসম কেবিনেটে আলী তৌকিৰ শেখ নামৰ এজন পাকিস্তানী নাগৰিক আৰু এজন
তেওঁৰ সহযোগী সকলৰ ভাৰত বিৰোধী কাৰ্যকলাপৰ তদন্তৰ বাবে এক বিশেষ তদন্তকাৰী গোট গঠন কৰে। এই বিস্তৃত তদন্তৰ সময়ত SIT-য়ে আশ্চৰ্যকৰ তথ্য উদ্ঘাটন কৰিছে, যি আমাৰ ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক দুৰ্বল কৰাৰ উদ্দেশ্যে এক বৃহত্তৰ ষড়যন্ত্ৰৰ দিশটোক আঙুলিয়াই দিছে। SIT-য়ে আলী তৌকিৰ শেখৰ বৃহত্তৰ ভাৰত বিৰোধী কাৰ্যকলাপত ভাৰতৰ এগৰাকী সাংসদৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা ব্ৰিটিছ নাগৰিক জড়িত থকাৰ কথাও প্ৰমাণ কৰিছে। তদুপৰি পাকিস্তান চৰকাৰৰ গৃহ মন্ত্ৰালয়ে কেনেদৰে অসমৰ এজন সাংসদক তেওঁলোকৰ দেশলৈ ভ্ৰমণৰ সুবিধা প্ৰদান কৰিছিল সেই বিষয়েও অনুসন্ধানত আলোকপাত কৰা হৈছে। অসম চৰকাৰে এতিয়া SIT-ৰ প্ৰতিবেদন বিতংভাৱে পৰীক্ষা কৰি অসম কেবিনেটৰ সন্মুখত দাখিল কৰিব। বিষয়টো কেবিনেটত আলোচনা হোৱাৰ পাছত তদন্তৰ সময়ত সংগ্ৰহ কৰা তথ্য ৰাজহুৱা কৰা হ'ব বুলিও মন্তব্য কৰিছে। পৰৱৰ্তী খবৰ, গাজালৈ সাহায্য লৈ যোৱা জাহাজৰ ওপৰত ইজৰাইলৰ আক্ৰমণ। দ্বিতীয়বাৰলৈ ইজৰাইলে আক্ৰমণ চলাইছে সাহায্য লৈ যোৱা জাহাজৰ ওপৰত। ইয়াৰ পূৰ্বেও যাত্ৰীবাহী জাহাজত আক্ৰমণ চলাইছিল ইজৰাইলে। সাহায্য লৈ যোৱা গাজাৰ উদ্দেশ্যি ৰাওনা হোৱা জাহাজৰ ওপৰত আক্ৰমণ চলাইছে। আন এটা খবৰ, চৰকাৰৰ নীতি ঋণৰ বোজাৰ বিৰুদ্ধে ফ্ৰান্সৰ ৰাজপথত লাখ লাখ জনতা। নেপাল আৰু বাংলাদেশৰ ক্ষমতা পৰিৱৰ্তনৰ মিল আছে। নেপাল, বাংলাদেশ, শ্ৰীলংকাৰ পাছত এইবাৰ পাল পৰিছে ফ্ৰান্সৰ। ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে এতিয়া ওলাই আহিছে ফ্ৰান্সৰ লাখ লাখ জনতা। হাজাৰ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা হৈছে, তাৰ পাছতো আন্দোলন থমকি ৰোৱা নাই। ফ্ৰান্সৰ লাখ লাখ জনতা ওলাই আহিছে, দুৰ্নীতিগ্ৰস্ত নেতাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, বাক স্বাধীনতা নোহোৱা হোৱাক লৈও প্ৰশ্ন উত্থাপন কৰিছে। পৰৱৰ্তী খবৰ, কাৰফিউৰ মাজতে নেপালত আবদ্ধ 400ৰো অধিক ভাৰতীয়। উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ'ব বিশেষ বিমান। নেপালৰ অশান্ত পৰিস্থিতিৰ বাবে কাঠমাণ্ডু বিমানবন্দৰত আবদ্ধ হৈ আছে 400তকৈও অধিক ভাৰতীয় নাগৰিক। এবাৰ ভাৰতে তেওঁলোকক নিজৰ দেশলৈ ঘূৰি অনাৰ বাবে বিশেষ বিমানৰ ব্যৱস্থা কৰিবলৈ ওলাইছে। প্ৰতিকূল পৰিস্থিতিটো যাতে দ্ৰুত আৰু সুকলমে ঘূৰাই দিব পৰা যায়, তাৰ বাবে দিল্লী আৰু কাঠমাণ্ডুৰ মাজত প্ৰচেষ্টা আৰম্ভ হৈছে। সূত্ৰ অনুসৰি ভাৰতীয় বায়ুসেনাৰ এখন বিমান প্ৰেৰণৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ বাবে কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসৰ বিষয়াসকলে নেপালী সেনাৰ সৈতে সমন্বয়ত কাম কৰি আছে। যাত্ৰীসকলৰ লজিষ্টিক আৰু সুৰক্ষা নিশ্চিত কৰাটোৱেই হৈছে এই মুহূৰ্তত মূল লক্ষ্য। সমগ্ৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিছে। ভাৰতীয় দূতাবাসৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰাখি আবদ্ধ নাগৰিকসকলক ক্ষিপ্ৰতাৰে ঘূৰাই অনাৰ ব্যৱস্থা কৰা হ'ব। ইতিমধ্যে দুয়োখন দেশে যৌথভাৱে এই পৰিকল্পনা আগবঢ়াই নিছে। পৰৱৰ্তী খবৰ, নেপালত গঠন হৈছে অন্তৱৰ্তীকালীন চৰকাৰ। প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কি হ'ব মুখ্য উপদেষ্টা। বৰ্তমান কাঠমাণ্ডুৰ ৰাজপথত কাৰফিউৰ দৰে নিস্তব্ধতা। ইফালে নেপালৰ জেন জি প্ৰতিবাদকাৰীয়ে এটা ডাঙৰ সিদ্ধান্ত লৈছে। 4 ঘণ্টীয়া ভাৰ্চুৱেল বৈঠকৰ অন্তত তেওঁলোকে দেশৰ অন্তৱৰ্তীকালীন নেতৃত্বৰ দায়িত্ব ল'বলৈ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কিৰ নাম ঘোষণা কৰিছে। এই পদক্ষেপ নেপালৰ বৰ্তমানৰ ৰাজনীতিৰ বাবে যিমানেই চাঞ্চল্যকৰ সিমানেই আশাৰ বতৰা। ৰাজনৈতিক দলৰ সৈতে জড়িত কোনো যুৱকক নেতৃত্বৰ অংশ হিচাপে গঢ়ি তোলা নহ'ব বুলি বৈঠকত স্পষ্টকৈ উল্লেখ কৰা হৈছে। উদ্দেশ্য আছিল এই আন্দোলনক সম্পূৰ্ণ নিৰপেক্ষ আৰু অৰাজনৈতিক কৰি ৰখা। বৰ্তমান কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নোহোৱা সুশীলা কাৰ্কিক নাগৰিক কৰ্মী আৰু প্ৰাক্তন ন্যায়াধীশ হিচাপে এই ভূমিকাত আটাইতকৈ উপযুক্ত বুলি বিবেচিত হৈছিল। কাঠমাণ্ডুৰ মেয়ৰ বলেন্দ্ৰ শাহ আৰু যুৱ নেতা সাগৰ ঢাকালৰ নামো চৰ্চালৈ আহিছিল যদিও আন্দোলনকাৰী যুৱকজনে বিশ্বাস কৰিছিল যে বৰ্তমান পৰিস্থিতিত কাৰ্কিৰ দৰে ব্যক্তিত্বইহে
জনসাধাৰণৰ আস্থা লাভ কৰিব পাৰে, যাৰ প্ৰতিচ্ছবি সকলোৰে চকুত ন্যায়পৰায়ণ। আন এটা খবৰ, বিহাৰৰ খচৰা ভোটাৰ তালিকাক লৈ পুনৰ বিতৰ্ক আৰম্ভ হৈছে। হিন্দু গাঁৱত 100% মুছলমান ভোটাৰ। এইবাৰ বিহাৰৰ ভোটাৰ তালিকাক লৈ নতুন তথ্য উন্মোচন হ'ল। কাৰোবাৰ বয়স বাঢ়িছে, কোনোবাই নাম সলনি কৰিছে, কোনোবাই ঠিকনা সলনি কৰিছে। বিশেষ ভোট পুনৰীক্ষণৰ সময়ত বিহাৰত ভোটাৰ তালিকাৰ খচৰা সন্দৰ্ভত এনে অভিযোগ পোহৰলৈ আহিছে। ইতিমধ্যে খচৰা তালিকাখন দেখি মোহনপুৰ গাঁৱৰ ৰাইজে আচৰিত হৈ পৰিছে। মুজাফৰপুৰৰ এই গাঁওখনৰ 100% বাসিন্দা হিন্দু। খচৰা তালিকাত দেখা গৈছে যে গাঁওখনত কমেও 100জন মুছলমান ভোটাৰ আছে। এনে অভিযোগে গাঁওখনত উত্তেজনা বিয়পাইছে। বিহাৰত নিৰ্বাচনৰ পূৰ্বে SIRক লৈ ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে। উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে। ইফালে খচৰা তালিকাত বিভিন্ন ভুলৰ অভিযোগ বিতৰ্ক আৰু অধিক বৃদ্ধি কৰিছে। এই পৰিৱেশত মোহনপুৰে বাতৰিৰ শিৰোনাম দখল কৰিছে। SIRত যে ভোটাৰ পুনৰীক্ষণত যে এতিয়া বহু ৰহস্য সোমাই আছে, বহু ক্ৰুটি আছে, সেয়া প্ৰমাণ কৰিছে।